নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ বাবে ফাইনেল তাৰিখ প্ৰকাশ কৰিছে। তো কিমান তাৰিখে প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনৈতিক সবলীকৰণৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছত যেনেকুৱাকৈ প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰীসকলে 1250 টকা লাভ কৰিছিল, ঠিক তেনেদৰে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলকো প্ৰতি মাহৰ 10 তাৰিখতে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব। তো কেৱল মাত্ৰ অৰুণোদয় আঁচনিয়ে নহয়, অহা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগত আৰু কেইখনমান আঁচনি টকা প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব, আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত লিখা আছে উপকৃত লোক 48,64,811 গৰাকী প্ৰতিমাহে ধন আদায় দিয়ে অসম চৰকাৰে 452.60 কোটি টকা। অসম চৰকাৰে অহা 10 ডিচেম্বৰ তাৰিখে 48,64,811 গৰাকী দুখীয়াৰ বেংক একাউণ্টত প্ৰদান কৰিব এইকেইখন আঁচনিৰ টকা। আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ। আঁচনি কেইখন হ'ল ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত নাম অন্তৰ্ভুক্ত থকা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। তো ইয়াৰ পিছত শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, অৰুণোদয় আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা অসম চৰকাৰে 10 ডিচেম্বৰ তাৰিখে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লাগিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আয়ুষ্মান অসম, তাৰপিছত আৰু লিখা আছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। তেওঁলোকৰ ৰাজ্য চৰকাৰৰ কৰ্মৰত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰ্ভৰশীল সদস্যসকলৰ কল্যাণাৰ্থে সুনিশ্চিত স্বাস্থ্য সেৱা প্ৰদান কৰিব অসম চৰকাৰে। তো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে সকলো চৰকাৰী আৰু নিৰ্বাচিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি CGHSৰ হাৰত নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰিব চৰকাৰে। তাৰপিছত কৈছে 90 দিনৰ ভিতৰত CGH হাৰত চিকিৎসাৰ ব্যয় পৰিশোধ কৰিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনো বেমাৰ হ'লে সেই বেমাৰৰ চিকিৎসা কৰাৰ পিছত CGH আঁচনিৰ অধীনত 90 দিনৰ ভিতৰত সেই ধন পৰিশোধ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।